অশান্ত তুমি এই কাৰণেই হৈ আছা যে যিজন লোক তোমাৰ বাবে প্ৰয়োজনীয় নহয় তুমি তেওঁৰ পিছতেই পৰি আছা। কাৰোবাৰ ছাঁত থিয় হৈ থকা মানে আপোনাৰ নিজৰ ছাঁ নোহোৱা হোৱা। নিজৰ ছাঁ বনাবলৈ হ'লে নিজেই ৰ'দত থিয় হ'ব লাগিব। বন্ধুসকল, প্ৰশংসাৰ পৰা গলি নাযাব, খঙত জ্বলি নাযাব, আলোচনাৰ পৰা উতলি নুঠিব আৰু শব্দত পিছলি নাযাব। সম্পৰ্কবোৰক সময়ত সময় দিয়াটো ইমানেই প্ৰয়োজনীয় যিমান প্ৰয়োজনীয় শুকাই যোৱা গছপুলিক পানী দিয়াটো। কোৱা হয় যে কাৰোবাৰ দুখৰ অনুভৱ কেৱল আপোনসকলেহে অনুভৱ কৰিব পাৰে। কিন্তু যদি আপোনসকলেই দুখ দিয়ে তেন্তে অনুভৱ কোনে কৰিব? বিশ্বাস ৰাখক ভগৱানৰ ওপৰত। যিয়ে এইখিনিলৈ আনিছে আগলৈও তেওঁৱেই নিব। গুৰুত্ব আৰু সময় বৰ আচৰিত বস্তু। যাক গুৰুত্ব দিব তেওঁ সময় নিদিয়ে আৰু যাক সময় দিব তেওঁ গুৰুত্ব নিদিয়ে। ভগৱানে যদি দিয়ে কোনেও কাঢ়ি নিব নোৱাৰে আৰু যদি তেওঁ কাঢ়ি নিয়ে কোনেও দিব নোৱাৰে। মানুহে কয় যে ভাল অন্তৰৰ লোকে সদায় সুখত থাকে, কিন্তু প্ৰকৃততে ভাল অন্তৰৰ লোকে সদায় দুখহে পায়, কাৰণ তেওঁলোকে আনৰ পৰা ভাল ব্যৱহাৰৰ আশা কৰে। পৃথিৱীত সেইসকলেই বেছি উদাস হৈ থাকে যিসকলে নিজতকৈ বেছি আনৰ বাবে চিন্তিত হয়। তলপৰি দিয়াটো বহুত ভাল, যিটো নম্ৰতাৰ পৰিচয় হয়, কিন্তু নিজৰ আত্মসন্মান হেৰুৱাই তল পৰাটো নিজক হেৰুৱাৰ সমান। চকু পানী নুলিয়াকৈ পিঁয়াজো কাটিব নোৱাৰি। এইটো জীৱন হয় বন্ধুসকল, কান্দিবতো লাগিবই। সকলোৱে এইটোৱেই কয় যে এই দুনিয়া মতলবী হৈ পৰিল, কিন্তু কোনেও এইটো নকয় যে ময়ো মতলবী হয়। জীৱনলৈ ধুনীয়া মানুহ বহুত আহে, কিন্তু যিয়ে জীৱনটো ধুনীয়া কৰি তোলে তেনেকুৱা মানুহ খুব কমেই পোৱা যায়। কেৱল কাপোৰেই নহয়, চিন্তাধাৰাও বেণ্ডেড হ'ব লাগিব, তেতিয়াহে আপুনি আজিৰ যুগৰ মানুহ। কেতিয়াবা নিজেই নিজৰ প্ৰশংসা কৰি ল'ব, কাৰণ সমালোচনা কৰিবৰ বাবে চিনাকি আৰু সম্বন্ধীয় লোকটো আছেই। কলমে তেতিয়াহে বেছি চাফা আৰু ধুনীয়াকৈ লিখে যেতিয়া কলম অলপ ৰৈ ৰৈ যায়। সেই কথাষাৰ মানুহৰ জীৱনতো প্ৰযোজ্য হয়। মনত ৰাখিব, আশাবোৰ কেতিয়াও কম নহয়, সমস্যাও কেতিয়াও শেষ নহয়। তথাপিও আমি জীয়াই আছোঁ এই আশাত যে কঠিন পৰিস্থিতি যি আজি আছে কাইলৈ হয়তো নাথাকিব। জীৱন পোৱাটো ভাগ্যৰ কথা, মৃত্যু হোৱাটো সময়ৰ কথা, কিন্তু মৃত্যুৰ পিছতো মানুহৰ অন্তৰত জীৱিত হৈ থকাটো কৰ্মৰ কথা। শান্তি মানুহৰ নিজৰ ভিতৰতে বাস কৰে, কিন্তু আমি ইয়াক বাহিৰত বিচাৰোঁ। বাহিৰত বিচৰাৰ কোনো দৰকাৰ নাই। যিটো কামৰ যোগ্যতা আপোনাৰ আছে সেইটো কাম আপুনি সম্পূৰ্ণ মন লগাই কৰিলেহে সফলতা লাভ কৰিব পাৰিব। যদি আপুনি আন কাৰোবাৰ কাৰণে এগছি বন্তি জ্বলায় তেনেহ'লে সেই গছি বন্তিৰে আপোনাৰো পথ পোহৰ কৰিব। মানুহে কষ্ট পোৱাটো আৱশ্যক, কাৰণ সফলতাৰ আনন্দ উপভোগ কৰিবলৈ কষ্টৰ প্ৰয়োজন। ধন হেৰালে একোৱেই নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়, কিন্তু চৰিত্ৰ হেৰালে সকলোখিনিয়েই হেৰায়। অৱহেলা কৰা মানুহবোৰেই জিকি যায়, সকলো সময়ত কেৱল হাৰি যায় ভালপোৱা মানুহবোৰ। জীৱনত কি পালোঁ কি নাপালোঁ সেইটো নাজানো, কিন্তু কাষৰ মানুহৰ পৰা যে একো আশা কৰা উচিত নহয় সেইটো ভালকৈ বুজিছোঁ। অভিমান বহুত বেয়া বস্তু, যিয়ে লাহে লাহে প্ৰিয় মানুহবোৰক দূৰৈত খেদি দিয়ে। আনৰ দুখ দেখিলে যদি আপোনাৰ দুখ লাগে তেনেহ'লে আপুনি দুৰ্বল নহয়, আপুনি ভাগ্যৱান। কাৰণ ভগৱানে সকলোকে মন দিছে, কিন্তু মানৱতা কিছু মানুহেহে অৰ্জন কৰিব পাৰিছে। টোপনি গ'লে কোনো দুখ নাথাকে, সেইটো মনৰে হওক বা শৰীৰৰ। কম কথা ক'বা, বেছি চিন্তা কৰিবা। যিটো মাছে মুখ বন্ধ কৰি ৰাখে সেই মাছ কেতিয়াও বৰশীত নফচে। মনত ৰাখিবা, যিমান ডাঙৰ হ'বা সিমান বুজিব পাৰিবা এই পৃথিৱীত প্ৰয়োজন অবিহনে কোনো কাষত নাথাকে। ভাল পোৱাত ইমান কষ্ট, তথাপিও মানুহে ভাল পোৱাৰ পিছফালেই দৌৰি ফুৰে। পৃথিৱীখনো বহুত মায়াৰ, তথাপিও পৃথিৱী এৰি গুচি যাব লগা হয়। সত্য সদায় পানীৰ ওপৰত পেলাই দিয়া তেলৰ টোপালটোৰ সমান। আপুনি যিমানেই পানী নাঢালক কিয় সি সদায় ওপৰতেই থাকে।
সেইকাৰণে সঁচা অন্তৰেৰে গঢ়া সম্পৰ্কবোৰ সদায় জীয়াই থাকে। মানৱতাই মানৱ বনাই আমাক, পৰিশ্ৰমে যিকোনো লক্ষ্যক সহজ কৰি দিয়ে। মানুহে ভগৱানক মন্দিৰত এনে পূজা কৰিবলৈ নাযায়, বিশ্বাসৰ কাৰণে এটা শিল ভগৱান হৈ যায়। এটা সম্পৰ্ক তেতিয়াই মৃত্যু হয় যেতিয়া এজন মানুহ জীৱনত থাকে কিন্তু হৃদয়ত নাথাকে। আপোনাৰ সন্মান সেইবোৰ কথাত নাথাকে যিবোৰ আপোনাৰ উপস্থিতিত কোৱা হয়। আপোনাৰ সন্মান সেইবোৰ শব্দতহে থাকে যিবোৰ আপোনাৰ অনুপস্থিতিত কোৱা হয়। সুখ বজাৰতো পোৱা নাযায় আৰু কিনিবও পোৱা নাযায়। নিজৰ ভিতৰতে চাওক, সুখৰ ভঁৰাল আছে। জীৱনত জীয়াই থাকিব বিচাৰে যদি আইনাৰ দৰে জীয়াই থাকক, য'ত স্বাগতম সকলোকে কিন্তু প্ৰসংগ কাৰো নাথাকে। এটা কথা মনত ৰাখিব, মোৰ ভুল মোক ক'ব, আনক নহয়, কাৰণ সেই ভুল মই শুধৰাব লাগিব, আনে নহয়। জীৱন পৰিৱৰ্তনশীল। কাইলৈ আজি যি আছে একো নাথাকে, সকলো বদলি যাব, কিয়নো পৰিৱৰ্তন হ'ল জীৱনৰ নিয়ম। এইটো কেতিয়াও সলনি নহয়, বাকী সকলো বদলি হ'ব। সেইকাৰণে কেতিয়াও ভয় নকৰিব, লাগিলে যি পৰিস্থিতিয়েই নাহক। জ্বৰত যদি শৰীৰটো কঁপি আছে ভয় নকৰিব, ভাবিব জ্বৰহে হৈছে, জীৱন লোৱা বেমাৰটো নহয়। দুখ থাকিলেও ভয় নকৰিব, ভাবিব দুখহে, একো নাই। দুখ হ'ল গাখীৰ খোৱা দাঁতৰ দৰে, ই এদিন যাবই। আৰু যদি বিপদ আহে ভাবিব বিপদহে আহিছে, মৃত্যুটো নহয়। কাপোৰ ফাটিলে চিলাই কৰি যোৰা লগাব পাৰি, ভৰিত আঘাত লাগিলে ঔষধৰ দ্বাৰা ভাল কৰিব পাৰি, কিন্তু যদি মন ভাঙি যায়, কোনো চিলাই বা ঔষধৰ দ্বাৰা একোৱেই ভাল কৰিব নোৱাৰি। এটা গিলাচত গাখীৰ ভৰ্তি হৈ থাকিলে তাত আৰু গাখীৰ ভৰাব নোৱাৰি, কিন্তু তাত যদি আমি চেনি ঢালি দিওঁ তেতিয়া চেনিয়ে তাত নিজৰ ঠাই বনাই লয়। ঠিক তেনেকৈ ভাল মানুহবোৰেও আনৰ হৃদয়ত ঠাই বনাই লয়। প্ৰতিশোধ লোৱাত একো আনন্দ নাই। আনন্দ তেতিয়াহে আহে যেতিয়া আপুনি সন্মুখৰজনক বদলায়। ভালপোৱা আৰু বন্ধুত্ব এনেকুৱা দুটা শক্তি যিয়ে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে, কিন্তু তৃতীয় শক্তি এটাও আছে, সেইটোৱে এই গোটেইবোৰকে টুকুৰা টুকুৰি কৰি দিব পাৰে। সেইটো হ'ল ভুল বুজাবুজি। বেঙেনা গছত যেনেকৈ জলকীয়া নালাগে, ঠিক তেনেকৈ বদমাছ লোকেও জীৱনত সুখ নাপায়। এই তিনিজন লোকে যদি আপোনাৰ সন্মুখত কথা কৈছে তেন্তে তেওঁলোকক কেতিয়াও নৰখাব। সেইকেইজন হ'ল মা, সৰু ল'ৰা আৰু দুখত পৰা মানুহ, কিয়নো তেওঁলোকে হৃদয়ে কয়। জীৱনৰ প্ৰথম শিক্ষক মা, জীৱনৰ প্ৰথম বন্ধু মা, জীৱনটোও মা, কিয়নো জীৱন দিয়া গৰাকীও মা। এই সংসাৰত কেৱল ভুল ক্ষমা কৰা ক্ষমতা তিনিজনৰহে আছে, মা, মহাত্মা আৰু পৰমাত্মা। কাৰোবাৰ সুখ দেখি আপুনি যদি সুখী তেন্তে আপুনি এজন বহুত ভাল মানুহ। যিটো পৰিৱৰ্তন কৰিব পাৰে সেইটো পৰিৱৰ্তন কৰক, যাক পৰিৱৰ্তন কৰিব নোৱাৰে সেইটো স্বীকাৰ কৰক, আৰু যাক স্বীকাৰ কৰিব নোৱাৰে তাৰ পৰা আঁতৰি যাওক, কিন্তু নিজক সুখত ৰাখিব, কিয়নো আপোনাৰ বাবে আপুনিয়েই প্ৰথম আৰু প্ৰধান দায়বদ্ধ। আমি মানুহবোৰ দেখাত যিমান শক্তিশালী তাতোতকৈ বহুত বেছি শক্তিশালী হয় আমাৰ প্ৰকৃত ক্ষমতা। কিন্তু এই ক্ষমতা আমাৰ প্ৰায়বোৰ মানুহৰে অজ্ঞান হৈ থাকে তিনিটা কাৰণত। 1 নম্বৰত, কেতিয়াবা ব্যৰ্থ হোৱাৰ ভয়ত। 2, কেতিয়াবা কাম কৰাৰ ভয়ত। 3, কেতিয়াবা কামটো আধাতে অব্যাহত ৰখাৰ ভয়ত। এতিয়া নিশ্চয় আপোনালোকৰ মনত প্ৰশ্ন হৈছে যে এনেধৰণৰ ভয়ৰ পৰা নিজকে শক্তিশালী কৰা উপায়নো কি হ'ব পাৰে। তেনেহ'লে মই কৈছোঁ শুনক, মন দি শুনিব, কামত আহিব জীৱনৰ কাৰণে। প্ৰথমে নিজকে এনেকুৱাকৈ প্ৰস্তুত কৰি লওক যাতে আপোনাক দ্বিতীয়জনে ব্যৱহাৰ কৰিবলৈ সুযোগ নাপায়। দ্বিতীয়টো উপায় হ'ল আপুনি নিজক লৈ ব্যস্ত থাকক। তৃতীয় উপায়টো হ'ল আপোনাৰ অতীতত কি হৈছিল আৰু ভৱিষ্যতে কি হ'ব, এই সকলোবোৰ আওকাণ কৰি বৰ্তমানৰ কথা চিন্তা কৰি কেৱল মাথো কৰ্ম কৰি যাওক। এনেকৈ কৰ্ম কৰি যাওক যেতিয়ালৈকে আপুনি সফল নহয়। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, কৰ্মতহে তোমাৰ অধিকাৰ, ফলত তোমাৰ কোনো অধিকাৰ নাই। সেয়েহে ফলৰ আশা নকৰি মনে মনে কৰ্ম কৰি যাওক, অযথা চিন্তা নকৰি কেৱল মাত্ৰ কৰ্ম কৰি যাওক, আৰু তাৰ ফলাফল এদিন ভগৱানে নিশ্চয় দিব। আমি জীৱনত এটা কথা মনত ৰখা উচিত যে আমাৰ জীৱনটো গাড়ী চকাৰ দৰে। আমি কৰ্ম কৰি যিফালে ইচ্ছা সেইফালেই ঘূৰাব পাৰোঁ, কাৰণ
কৰ্মই হ'ল সাফল্যৰ চাবিকাঠি।